এটেনশ্যন মৰিগাঁও জিলাৰ শিক্ষা বিষয়া মৰিগাঁও জিলাৰ শিক্ষা বিভাগত কি চলিছে এবাৰ নজৰ দিছেনে আমি আজি আপোনালোকক এটা এনে বিশেষ বিদ্যালয় দেখুৱাম যিখন বিদ্যালয়ৰ অৱস্থা যদি আপোনালোকে দেখে আপোনালোকৰ চকু কপালত উঠিব এই মুহূৰ্তত মই আছো মায়াং শিক্ষাখণ্ডৰ অন্তৰ্গত কুচিয়ানী বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত আৰু সেই বিদ্যালয়খনত প্ৰধান শিক্ষক কৃষ্ণ শইকীয়াৰ ময়মতালিত সম্পূৰ্ণ বিদ্যালয়খন পৰিচালনা হৈ আছে বিদ্যালয়খনত মাষ্টৰে অভিযোগ অনুসৰি এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছো এই মুহূৰ্তত উৰুমিছে তলা অকল আজিয়ে নহয় অভিযোগ অনুসৰি প্ৰায় সময়ছোৱাতে এই বিদ্যালয়খনত তলা ওলমি থাকে আমি দেখুৱাইছো সামগ্ৰিক পৰিৱেশ বিভাগীয় কৰ্তৃপক্ষৰ লিখিতভাৱে তেওঁলোকক অভিযোগ দিয়াৰ সত্ত্বেও কোনো ধৰণৰ ব্যৱস্থা আজিলৈকে মৰিগাঁও জিলা শিক্ষা বিভাগে লোৱা নাই ইয়াৰ আঁৰৰ কি ৰহস্য আছে আমি কিছু কথা পাতিবলৈ প্ৰথমতে চেষ্টা কৰিম কথা হৈছে কি আমাৰ এই মৰিগাঁও জিলাৰ মায়ং শিক্ষা খণ্ডৰ অন্তৰ্গত আমাৰ কুচিয়ানী নিম্ন বুনিয়াদী বিদ্যালয়খন 2022 এমালগেশ্যন কৰি হাতীগড় প্ৰাথমিক বিদ্যালয়ৰ লগত একযোগ কৰি দিছিল তাৰপিছত আমি ল'ৰা ছোৱালী থকাৰ কাৰণে ছাত্ৰ ছাত্ৰী থকাৰ কাৰণে আমি লাগি যোগী বিদ্যালয়খন পাইছো আমি বহুত লাগি যোগী মানে ৰাইজে হেৰি কৰি আনিছো কমিটি আনিছো আনাৰ পিছত দুৰ্ভগীয়া যিজন শিক্ষক আমাৰ এই কৃষ্ণ শইকীয়া ই হাতীগড় কুচিয়ানীৰ পৰা মানে ইয়াত অহাৰ লগে লগে তাৰ মানে আকৌ মানে সেই এনেকুৱা বেমেজালি সৃষ্টি হ'ল স্কুলখন যাতে মানে ইয়াত নহয় এই চেষ্টাত দিনে ৰাতি সি কাম কৰি থাকে বিদ্যালয়ত আহিলে এটা ছাত্ৰকো কোনো দিন তাৰ মানে আধা ঘণ্টা সময় পাঠদান ৰেকৰ্ড নাই যে আজি মানে পাঠদান দিছে এনেকুৱা ধৰণৰ এতিয়া বিভাগীয় কৰ্তৃপক্ষক জনাইছে প্ৰতিটো বিভাগতেই জনাইছো একদম 2025 কিমান তাৰিখৰ পৰা জনাই একেবাৰে যোৱা ধৰক সেই 25 নে 23 তাৰিখত আমাৰ এই যে সমজিলা আয়ুক্ত জাগিৰোডৰ তেখেতকো জনাইছো এনেকৈ প্ৰতিটো বিভাগতে জনাই আছো কিন্তু এতিয়া আমি বিফল হৈ গৈছো কোনোফালে কোনো ৰিজাল্ট পোৱা নাই আমাৰ এই স্কুলৰ ৰান্ধনী আছে কেইদিন খুৱায় কেইদিন কি খানা দিয়ে কি হাট বজাৰ কৰে সিহঁতে ক'ব পাৰিব আপোনালোকে অভিভাৱক আছে এখেতৰো ছাত্ৰ আছে সেই একচন হোৱা নাই সেইটো মানে আচলতে আমাৰেই দুৰ্ভাগ্য নেকি যে বিদ্যালয়খন এতিয়া ৰান্ধনীৰ মুখেৰে আপোনালোকে শুনিলে আমিও মানে বাৰে বাৰে এইটোৱে কৈ আছো যে মিড ডে মিলৰ যিখিনি মানে পৰ্যাপ্ত সামগ্ৰী ওপৰৰ পৰা মানে সম্পূৰ্ণ দিয়েই আছে এইটো মানে প্ৰধান শিক্ষকৰ গাফিলতিত তেওঁ মানে নোখোৱাই তেখেতে মানে পাঠদান কৰাৰ ইচ্ছা নাই এখন বিদ্যালয়ত তেখেতে মানে স্পষ্ট আমাৰ ৰাইজৰ আগত আমাৰ আগত বাৰংবাৰ কয় মই এইটো স্কুলত নপঢ়াও আৰু এইটো স্কুল ইয়াত থাকিবলৈ নিদিওঁ যিকোনো প্ৰকাৰে এইটো স্কুল মই ইয়াৰ পৰা বৰবাদ কৰি দিম এইটো মানে তেখেতৰ লক্ষ্য গতিকে সেই উদ্দেশ্যেৰে তেখেতে মানে স্কুলত ল'ৰা ছোৱালী আহিলেও বাৰে বাৰে তেখেতে ইয়াৰ পৰা খেদি পঠাই শিলডুবিত যা হাতীগড়ত যা তেনেকৈ তেখেতে আজি প্ৰায় বহু বছৰ ধৰি একেই মানে ঘটনা কৰি আছে গতিকে তেখেতক আমি শিক্ষক হিচাপে সন্মান কৰো একো ক'বও নোৱাৰো গাৰ্জেণ্টে কিবা ক'লে যদি কোনোবা গাৰ্জেণ্টে মানে অলপ টানকৈ কয় তেতিয়া গাৰ্জেণ্টক মানে তেখেতে মানে আৰু বেয়াকে কৈ দিয়ে মই খিলঞ্জীয়া মানুহ মই অমুকৰ মানুহ তই কি কৰিবি কি কৰ তেনেকুৱা মানে বিৰাট দাদাগিৰি কৰি তেখেতে চলে গতিকে এইটো মানে আমি শিক্ষা বিভাগত ওপৰৰ যিমান মানুহ আছে একদম উপায়ুক্তৰ পৰা সমজিলা উপায়ুক্ত আমাৰ ডিচি বাইদেউ গতিকে আৰু চিআৰচি মহোদয় চবকে আমি লিখিত আকাৰে কমপ্লেইন দিছো ফটো সহ মানে কিমান ল'ৰা ছোৱালী বিদ্যালয়ত আছিল আৰু এতিয়া কেনেকুৱা আৰু তেখেতে যি কৰে গোটেই অভিযোগ আমি লিখিত হিচাপে দিছো গতিকে আমি কোনো সহায় পোৱা নাই আমি মানে এইটোৱে ক'ব বিচাৰো আমাৰ বিদ্যালয়খনত এজন ভাল শিক্ষকৰ প্ৰয়োজন আৰু স্কুলখন যাতে সদায় মধ্যাহ্ন ভোজনটো নিয়মিতভাৱে চলে ল'ৰা ছোৱালীখিনি পৰ্যাপ্ত সুবিধা পায় এই বিদ্যালয়খন চলিব লাগে এইটোৱে আমাৰ অনুৰোধ